নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ষ্টাডি উইথ পবিত্ৰ। ইতিমধ্যে কাইলৈ এক্সাম আছে গেট 3 বাবে আজি শেষৰটো ভিডিঅ' লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। সকলোৱে এক্সাম কাইলৈ ভালকৈ দিবা, সকলোৰে ভাল হ'ব তাকে কামনা কৰিলোঁ। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আৰু তোমালোকে যদি ইয়াৰ PDF-টো পাব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তাত সকলো জইন হৈ ল'বা। বা তোমালোকে টেলিগ্ৰামত চাৰ্চ কৰিব পাৰা ষ্টাডি উইথ পবিত্ৰ বুলি, তাতে পাই যাবা। তেন্তে আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে, ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যন সুধিছে, জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত দিছে উৰিষ্যা, মণিপুৰ, উত্তৰ প্ৰদেশ, মিজোৰাম। এই অপশ্যন 4টাৰ ভিতৰত কোনখন ৰাজ্যত জগন্নাথ মন্দিৰ অৱস্থিত সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছত 2 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিল? ভোৰতাল নৃত্যৰ বিকাশ অসমৰ কোনখন জিলাত হৈছিল সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বৰপেটা। বৰপেটা জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল। আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি? চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নীতিপাল। নীতিপাল হৈছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম। আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বিন বৈৰাগী। বিন বৈৰাগী হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? মৰণোত্তৰভাৱে যি ভাৰতৰত্ন বঁটা লাভ কৰিছিল কোনে পাইছিল সুধিছে। ইয়াৰ অপশ্যনৰ দিছে গোপীনাথ বৰদলৈ, লাল বাহাদুৰ শাস্ত্ৰী, ভূপেন হাজৰিকা, ইন্দিৰা গান্ধী। ৰাইট এনচাৰটো হৈছে অপশ্যন বি, লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰীয়ে মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিৰ কথা সুধিছে যিহেতু। আমি তাৰ পিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? ভাৰতৰত্ন লাভ কৰা প্ৰথম খেলুৱৈ কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰ হৈছে ভাৰতৰত্ন সন্মান লাভ কৰা প্ৰথম খেলুৱৈ। আমি তাৰ পিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল? প্ৰধানমন্ত্ৰী ধন জন আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 2014 চনত। 2014 চনত প্ৰধানমন্ত্ৰী ধন জন যি যোজনা সেই আঁচনিখন মুকলি কৰা হৈছিল। আমি তাৰ পিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি সুধিছে। ইয়াৰ অপশ্যনত দিছে ৰীতা গোস্বামী, পাপৰি গোস্বামী, হিমাদ্ৰী গোস্বামী, ইন্দিৰা গোস্বামী। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামী হৈছে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম। আমি তাৰ পিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰিয়তমাৰ চিঠি। প্ৰিয়তমাৰ চিঠি হৈছে প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম। আমি তাৰ পিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? ডিস্কভাৰী অফ ইণ্ডিয়া যি গ্ৰন্থ সেই গ্ৰন্থখনৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ লেখক। আমি তাৰ পিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত নামদফা যি ৰাষ্ট্ৰীয় উদ্যান সেই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 12 নম্বৰ কুৱেশ্যন সুধিছে, মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 10 ডিসেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়।
আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চনলৈ আহিছো 13 নম্বৰ কোৱেশ্চন দিছে ইৰানৰ মুদ্ৰাৰ নাম কি ইৰানৰ মুদ্ৰাৰ নাম কি সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইয়াত এটো ৰিয়াল হয় ৰিয়াল হৈছে ইৰানৰ মুদ্ৰাৰ নাম এটো সকলে মনত ৰাখিবা ইয়াত ৰিয়াল বুলি আছে কিন্তু হয় ৰিয়াল আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাম তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন হৈছে ৰাছিয়াৰ ৰাজধানী চহৰ কি ৰাছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মস্কো মস্কো হৈছে ৰাছিয়াৰ ৰাজধানী চহৰ আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাম তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন হৈছে ভাৰতৰ বন মানুহৰ ৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি ভাৰতৰ বন মানুহৰ ৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি সুধিছে ইয়াৰ অপচন যি চাৰিটা দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ যাদৱ পায়েং হৈছে ভাৰতৰ বন মানুহৰ ৰূপে পৰিচিত ব্যক্তিগৰাকী তেখেতক কি কোৱা হয় ফৰেষ্ট মেন অফ ইণ্ডিয়া আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন হৈছে লাই হাৰৱা কোন জনগোষ্ঠীৰ উৎসৱ দিছে ইয়াত দিছে বড়ো মেইটেই ডিমাছা কাৰ্বি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মেইটেই যি লাই হাৰৱা উৎসৱ এটো মেইটেই সকলে উদযাপন কৰে আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ যাওঁ 17 নম্বৰ কোৱেশ্চন দিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক জনা যায় সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক জনা যায় সুধিছে এটো সকলে জানাই চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি যোৰহাটক সাংস্কৃতিক ৰাজধানী বুলি জনা যায় আমি তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ আহিছো 18 নম্বৰ কোৱেশ্চন সুধিছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি বাংগালুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্চনলৈ আহিছো 19 নম্বৰ কোৱেশ্চন হৈছে অৰুণোদয় আঁচনিখন কিমান চনত আৰম্ভ কৰা হৈছিল সুধিছে যি অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 2020 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা যি অৰুণোদয় আঁচনি এখন আৰম্ভ হৈছিল আমি তাৰ পিছত আহিছো 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে সোণবিল জলাশয় ক'ত অৱস্থিত সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কৰিমগঞ্জত সোণবিল জলাশয়টো অৱস্থিত তোমালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু ইয়াৰ পিডিএফটো পাবৰ বাবে তোমালোকে টেলিগ্ৰামত জয়েন হৈ লবা আৰু সকলোৱে কাইলে এক্সাম ভালকৈ দিবা আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ আহিছো 21 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে তো সকলোৱে জানাই চাগে ৰাইট এনসাৰটো হৈছে অপচন ডি ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলি কোৱা হয় আমি তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ আহিছো 22 নম্বৰ কোৱেশ্চন সুধিছে জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল খান্দিছিল সুধিছে অপচনত দিছে ৰুদ্ৰসিংহ শিৱসিংহ জয়দসিংহ পুৰন্দৰ সিংহ ৰাইট এনসাৰটো হৈছে অপচন এ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খান্দিছিল আমি তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ আহিছো 23 নম্বৰ কোৱেশ্চন সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত লাচিত বৰফুকনৰ মৈদাম হে মৈদাম ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি যোৰহাটত লাচিত বৰফুকনৰ মৈদাম হে মৈদাম অৱস্থিত আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্চনলৈ আহিছো 24 নম্বৰ কোৱেশ্চন সুধিছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চিত্তাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত আমি তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে কাৰ দিনত গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল যি গোহাঁই কমল আলি পথ সেই পথটো কাৰ দিনত নিৰ্মাণ কৰা হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ নৰনাৰায়ণৰ ৰাজত্বকালত গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল
আমি তাৰ পিছত 26 নম্বৰ কোৱেশ্চন লৈ আহিছো 26 নম্বৰ কোৱেশ্চন সুধিছে ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য কাৰ দ্বাৰা পৰিচালিত হয় যি ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য কাৰ দ্বাৰা পৰিচালিত হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য পৰিচালিত হয় আমি তাৰ পিছত 27 নম্বৰ কোৱেশ্চন লৈ আহিছো 27 নম্বৰ কোৱেশ্চন সুধিছে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতি কাৰ্যকাল কিমান বছৰ সকলোৱে জানাই চাগে 5 বছৰ আমি তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে উচ্চতম আৰু উচ্চ ন্যায়ালয় প্ৰধান বিচাৰপতিসকলক কোনে নিযুক্তি দিয়ে সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি ৰাষ্ট্ৰপতিয়ে উচ্চতম আৰু উচ্চ ন্যায়ালয় বিচাৰপতিসকলক নিযুক্তি প্ৰদান কৰে আমি তাৰ পিছত 29 নম্বৰ কোৱেশ্চনলৈ আহিছো 29 নম্বৰ কোৱেশ্চন সুধিছে সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে সুধিছে ইয়াত যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যপাল মন্ত্ৰী পৰিষদ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কৰিব পাৰে আমি তাৰ পিছত 30 নম্বৰ কোৱেশ্চনলৈ আহিছো 30 নম্বৰ কোৱেশ্চন সুধিছে কোনো দোষী ব্যক্তিক আদালতে শাস্তিৰ মাৰ্জনা বা হ্ৰাস কোনে কৰিব পাৰে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ৰাষ্ট্ৰপতিয়ে কোনো দোষী ব্যক্তি আদালতে দিয়া শাস্তিৰ যি মাৰ্জনা বা হ্ৰাস কৰিব পাৰে সেইটো মনত ৰাখিবা আৰু সংবিধান অৱমাননাৰ অপৰাধত লোকসভাৰ 2/3 ভোটত ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে সেইটো মনত ৰাখিবা ৰাষ্ট্ৰপতিক কেতিয়া অপসাৰণ কৰিব পাৰে আহিব পাৰে গতিকে যি সংবিধান অৱমাননাৰ অপৰাধত লোকসভাৰ 2/3 ভোট পাব লাগিব তেতিয়া ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে আমি ইয়াৰ পিছত আৰু অন্য কেইটামান কোৱেশ্চন চাওঁ আহা তাৰ পিছত আহিছো 31 নম্বৰ কোৱেশ্চনলৈ এটো এক নম্বৰ আছে 31 নম্বৰ কোৱেশ্চনলৈ ইয়াত দিছে এ টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চাৰ্লছ ডিকেন্স হৈছে টেল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক এই কোৱেশ্চনসমূহ আমি আগত আলোচনা কৰিলো যেহেতু কাইলে এক্সাম গতিকে আকৌ এবাৰ ৰিভাইজ কৰি দিছো যাতে সকলোৰে মনত পৰি যায় গতিকে তাক লৈ যে কমেন্ট কৰে কে বুৰ কোৱেশ্চন কিমান দিয়ে বুলি আমি তাৰ পিছৰ আমি 1-2 কৈ গৈছো ইয়াত 31 32 কে লিখা নহল গতিকে তাৰ পিছৰ 2 নম্বৰ কোৱেশ্চনটো আহিছে অসমৰ কোনখন জিলা সাক্ষৰতাৰ হাৰ সৰ্বাধিক সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি কামৰূপ মহানগৰ জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক আমি তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনলৈ যাওঁ 3 নম্বৰ কোৱেশ্চন সুধিছে অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি অসম ৰাজ্যৰ যি উত্তৰ দিশ সেই উত্তৰ দিশে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভূটান হৈছে অসমৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম আমি তাৰ পিছত 4 নম্বৰ কোৱেশ্চনলৈ আহিছো 4 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি বাংলাদেশ হৈছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম আমি তাৰ পিছত 35 অৰ্থাৎ 5 নম্বৰ কোৱেশ্চনলৈ আহিছো এটো 35 হয় এনে সিৰিয়ালি ইয়াত আছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ বৰাইল পাহাৰে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাক বিচ্ছেদ কৰিছে আমি তাৰ পিছৰ 36 নম্বৰ কোৱেশ্চনলৈ আহিছো 36 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰলানি কি পাহাৰটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বৰাইল পাহাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰিছে আমি তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চনলৈ আহিছো 7 নম্বৰ কোৱেশ্চন সুধিছে
অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 15টা অসমৰ মাজেৰে 15টা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে আমি তাৰ পিছত আহিছো 8 নম্বৰ কোৱেশ্চনলৈ 8 নম্বৰ কোৱেশ্চন সুধিছে সোণাই ৰূপা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সোণাই ৰূপা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শোণিতপুৰ জিলাত সোণাই ৰূপা অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছো 39 নম্বৰ কোৱেশ্চনলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে ভাৰত আৰু শ্ৰীলংকা কোনটো প্ৰণালীয়ে যুক্ত কৰিছে ভাৰত শ্ৰীলংকা কোনটো প্ৰণালীয়ে যুক্ত কৰিছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি পক প্ৰণালীয়ে ভাৰত শ্ৰীলংকাক যুক্ত কৰিছে আমি তাৰ পিছত আহিছো 40 নম্বৰ কুৱেশ্যনলৈ এটো 40 হয় ইয়াত যেটো সিৰিয়েল কানাস 10 বুলি আছে ইয়াত দিছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি আৰাৱলী পৰ্বতমালা হৈছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা আমি তাৰ পিছৰ 41 নম্বৰ কুৱেশ্যনলৈ আহিছো 41 নম্বৰ কুৱেশ্যন সুধিছে হাতীৰ বাবে সংৰক্ষিত কেৰালা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হাতীৰ বাবে সংৰক্ষিত কেৰালা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে হাতীৰ বাবে সংৰক্ষিত কেৰালাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম আমি তাৰ পিছৰ 42 নম্বৰ কুৱেশ্যনলৈ আহিছো 42 নম্বৰ কুৱেশ্যন সুধিছে মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন সুধিছে অপচন দিছে ৰাজস্থান উত্তৰ প্ৰদেশ বিহাৰ গুজৰাট ৰাইট এনসাৰটো হৈছে অপচন এ ৰাজস্থান হৈছে মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য আমি তাৰ পিছত আহিছো 43 নম্বৰ কুৱেশ্যনলৈ 43 নম্বৰ কুৱেশ্যন সুধিছে ছত্ৰপতি শিৱাজী ইন্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত ছত্ৰপতি শিৱাজী ইন্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মুম্বাইত ছত্ৰপতি শিৱাজী ইন্টাৰনেশ্যনেল বিমানবন্দৰ অৱস্থিত আমি তাৰ পিছত 44 নম্বৰ কুৱেশ্যনলৈ আহিছো 44 নম্বৰ কুৱেশ্যন সুধিছে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় আমি তাৰ পিছত আহিছো 45 নম্বৰ কুৱেশ্যনলৈ 45 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ আৰু এটো ক'ৰ পৰা ক'লৈ গৈছে শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে আমি তাৰ পিছত 46 নম্বৰ কুৱেশ্যনলৈ আহিছো 46 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি বটগছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ আমি তাৰ পিছত 47 নম্বৰ কুৱেশ্যনলৈ আহিছো 47 নম্বৰ কুৱেশ্যন সুধিছে বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি এছিয়া হৈছে বিশ্বৰ বৃহত্তম যি মহাদেশখনৰ নাম আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 48 নম্বৰ কুৱেশ্যনলৈ আহিছো 48 নম্বৰ কুৱেশ্যন সুধিছে বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি বিশ্বৰ বৃহত্তম বদ্বীপটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সুন্দৰবন হৈছে বিশ্বৰ বৃহত্তম বদ্বীপ এটো ক'ত আছে পশ্চিম বংগত আছে আমি তাৰ পিছলৈ আহিছো 50 নম্বৰ কুৱেশ্যনলৈ 50 নম্বৰ কুৱেশ্যন সুধিছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি এণ্ডিজ হৈছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী আৰু এটো ক'ত আছে দক্ষিণ আমেৰিকা এটো মনত ৰাখিবা দক্ষিণ আমেৰিকাত আছে এণ্ডিজ পৰ্বতমালা আমি তাৰ পিছৰ 51 নম্বৰ কুৱেশ্যনলৈ আহিছো 51 নম্বৰ কুৱেশ্যন সুধিছে নীল নদীৰ দান বুলি কাক কোৱা হয় ৰাইট এনসাৰটো হৈছে অপচন ডি ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয় তাৰ পিছৰ কুৱেশ্যনলৈ আহিছো তাৰ পিছৰ 22 আছে নে এটো 52 নম্বৰ হয় 52 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ দক্ষিণ সীমাৰ পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি
অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি কৰ্কটক্ৰান্তি ৰেখা কৰ্কটক্ৰান্তি ৰেখা হৈছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম এটো তোমালোকে ভালদৰে চাবা হয় নে নহয় কোৱেশ্চনটো আমি তাৰ পিছৰ কোৱেশ্চনটো লৈ আহিছো তাৰ পিছৰ 53 নম্বৰ কোৱেশ্চন লৈ আহিছো 53 নম্বৰ কোৱেশ্চন সুধিছে লোহাৰৰ ৰাসায়নিক সংকেত কি লোহাৰৰ ৰাসায়নিক সংকেত কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ Fe হৈছে লোহাৰৰ ৰাসায়নিক সংকেতৰ ওপৰত কোৱেশ্চন আহিছে গতিকে কাইলৈ অহাৰ সম্পূৰ্ণ চান্স আছে গতিকে সকলোৱে চাবা তাৰ পিছত আহিছো 54 নম্বৰ কোৱেশ্চন লৈ 54 নম্বৰ কোৱেশ্চন সুধিছে সোণৰ ৰাসায়নিক সংকেত কি সোণৰ ৰাসায়নিক সংকেত কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি AU হৈছে সোণৰ ৰাসায়নিক সংকেত আমি তাৰ পিছৰ কোৱেশ্চনটো লৈ আহিছো তাৰ পিছৰ 55 নম্বৰ কোৱেশ্চন লৈ আহিছো 55 নম্বৰ কোৱেশ্চন সুধিছে সিকিমৰ ৰাজধানী চহৰ কি সিকিমৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি গেংটক হৈছে সিকিমৰ ৰাজধানী চহৰ তোমালোকে আজি ভিডিও চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা তাৰ পিছৰ 56 নম্বৰ কোৱেশ্চন লৈ আহিছো 56 নম্বৰ কোৱেশ্চন সুধিছে কিপাবৰ বৰবৰুৱা কাৰ স্বপ্ন নাম কিপাবৰ বৰবৰুৱা কাৰ স্বপ্ন নাম সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ লক্ষ্মীনাথ বেজবৰুৱা স্বপ্ন নাম হৈছে কিপাবৰ বৰবৰুৱা আমি তাৰ পিছৰ 57 নম্বৰ কোৱেশ্চন লৈ আহিছো 57 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ চাহৰ ৰাজধানী কি অসমৰ চাহৰ ৰাজধানী কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি যোৰহাট হৈছে অসমৰ চাহৰ ৰাজধানী তাৰ পিছত আহিছো 58 নম্বৰ কোৱেশ্চন লৈ 58 নম্বৰ কোৱেশ্চন সুধিছে নেদাৰলেণ্ডছৰ মুদ্ৰাৰ নাম কি নেদাৰলেণ্ডছৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইউৰো হৈছে নেদাৰলেণ্ডছৰ মুদ্ৰাৰ নাম আমি তাৰ পিছৰ 59 নম্বৰ কোৱেশ্চন লৈ আহিছো 59 নম্বৰ কোৱেশ্চন সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি মনালিসা বৰুৱা মেহতা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলা অসমীয়া মহিলা আমি তাৰ পিছত আহিছো 60 নম্বৰ কোৱেশ্চন লৈ 60 নম্বৰ কোৱেশ্চন সুধিছে হাউদৰ পুতেকে নাও মেলি যায় পুথিখন কোনে লিখিছিল হাউদৰ পুতেকে নাও মেলি যায় পুথিখন কোনে লিখিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি হোমেন বৰগোহাঁই হাউদৰ পুতেকে নাও মেলি যায় পুথিখন লিখিছিল এইকেইটাই আছিল আজিৰ কোৱেশ্চন আজিৰ যি আমি 60টা কোৱেশ্চন আলোচনা কৰিলো তাৰ পিছত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে কমেন্ট কৰি জনাবা গতিকে কাইলৈ যেটো এক্সাম সকলোৱে আজি ভালদৰে কোৱেশ্চনখিনি ৰিভাইজ কৰা আৰু কাইলৈ সকলোৱে যাতে শুদ্ধ কৰি সকলোবোৰ আহে তাকে কামনা কৰিলো তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ